চিকিৎসকৰ ভুল চিকিৎসাৰ বাবে এগৰাকী মহিলাৰ মৃত্যুৰ ভয়ংকৰ অভিযোগ। বৰছলাৰ অৰিয়ন্তলীত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। তেজপুৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসকে ৰোগীৰ জীৱনৰ সৈতে হেতালি খেলাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। হাস্পতালত খোজকাঢ়ি ঘূৰি ফুৰা মহিলা ৰোগীক পৰৱৰ্তী সময়ত ICUত চিকিৎসা কৰোৱাৰ পিছতেই মৃত্যুৰ অভিযোগ। অভিযোগ অনুসৰি বৰছলাৰ অৰিয়ন্তলীৰ এগৰাকী মহিলা ৰেণু দাসক বৃক্ক ৰোগৰ বাবে লৈ যোৱা হৈছিল তেজপুৰ মেডিকেল কলেজ হাস্পতালত। যোৱা ২৭ ফেব্ৰুৱাৰী তাৰিখে পৰিয়ালে চিকিৎসালয়খনত ভৰ্তি কৰোৱাইছিল ৰোগীজনক। পৰৱৰ্তী সময়ত পৰিস্থিতি গভীৰ বুলি কৈ ৩ ফেব্ৰুৱাৰীত ৰেণু দাসক ICUত ভৰ্তি কৰিবলৈ চিকিৎসকে দিছিল নিৰ্দেশ। ২ ঘণ্টাৰ ভিতৰত ICUত ভৰ্তি কৰাবলৈ পৰিয়ালবৰ্গক পৰামৰ্শ দিছিল চিকিৎসকে। কিন্তু সেই সময়ত চিকিৎসালয়ত হেনো ICU বেডৰ অভাৱ দেখুৱাইছিল চিকিৎসালয় কৰ্তৃপক্ষই। পৰৱৰ্তী সময়ত পৰিয়ালে স্থানীয় বিধায়ক তথা স্বাস্থ্যমন্ত্ৰী অশোক সিংহালৰ ICU বেডৰ বাবে কৰিছিল কাকতি মিনতি। ICUত চিকিৎসকৰ চিকিৎসা পৰৱৰ্তী সময়ত দুটাকৈ প্ৰেছাৰ ষ্ট্ৰক হৈ চিকিৎসাধীন হৈ থকা ৰেণু দাস যোৱা ৭ মাৰ্চত মৃত্যুবৰণ কৰে। ICUত চিকিৎসকে ৰোগীক ভুল চিকিৎসা দিয়াৰ ফলতেই ৰেণু দাসৰ মৃত্যুৰ ভয়ংকৰ অভিযোগ পৰিয়ালৰ। যিটো পেচেণ্টৰ একো খানা যোৱা নাই, একো যোৱা নাই, ট্ৰিটমেণ্ট হোৱাই নাই, মানুহজন অলৰেডি গৈছেই বুলি ক'ব পাৰি, ভেণ্টিলেশ্যনত আছিলে। সেই মেডিচিনখিনি আকৌ কি কৰে ইমান? আকৌ মই চৰকাৰক দুখিবলৈ নাযাওঁ, চৰকাৰৰ যথেষ্ট ব্যৱস্থা আছে, চৰকাৰে ভালেখিনি কৰি আছে। কিন্তু তাত যিখিনি দেখা পালোঁ মই কৰ্মচাৰী, ডক্টৰে হওক, নাৰ্ছেই হওক, ব্লাড বেংকতে হওক বা ৱাৰ্ডৰে হওক, ৱাৰ্ড বয় হওক, এই গোটেইখিনিৰ গাফিলতি আছে। ক'ৰবাত নহয় ক'ৰবাত তাত এটা বেলেগ ব্যৱস্থা চলি আছে। সেইকাৰণে আৰু মই ৪-৫ দিন দেখিলোঁ, ৪-৫ দিনৰ পিছত প্ৰায় ৯টামান 10টামান ডেড বডি ওলাই যোৱা দেখা পাইছোঁ। তাত ভাল হৈ যোৱা তুমি দেখাই নাপালোঁ। কোনোবা হয়তো নিজৰ ইচ্ছাকৃতভাৱে শ্বহীদ কৰি লৈ গৈছে পেচেণ্টক ঘৰত ভাল কৰিম বা অন্য জেগাত, কিন্তু তাত মই ভাল হোৱা, সুস্থ হোৱা ব্যৱস্থাটো দেখা নাপালোঁ। সেইটো এটা কথা। আৰু ২ নম্বৰ, চৰকাৰে বাৰে বাৰে যিটো কৈছে বোলে আমি হস্পিটেলৰ বাহিৰৰ মেডিচিন নালাগে, চৰকাৰী হস্পিটেলত থকা মেডিচিনখিনিহে প্ৰেছক্ৰাইব কৰিব লাগে। এতিয়া মোক পঠালে সেইদিনা নেমুলাইজাৰ বুলি আনিব দিলে, সেইকেইটা এটা 100 টকাকৈ 5টা মোক আনিব দিলে, মানে 30 টকা। সেই 30 টকাৰ মেডিচিনটোৱে মই ভিতৰত নাপালোঁ। ভিতৰত গ'লোঁ, নাই, ভিতৰৰ ফাৰ্মাচীত তেওঁলোকে কি কৰে, বাহিৰত ফাৰ্মাচী ঠিক কৰি ৰাখিছে, সেই ফাৰ্মাচীৰ পৰা আনিব। ঘটনাটো মানে আমি তেজপুৰ মেডিকেল হস্পিটেল, যিটো আমাৰ TMCত আমি আমাৰ মাক ক্ৰিটেনাইনটো বাঢ়িয়াৰ কাৰণে, ডায়েলিচিছ কৰাৰ কাৰণে আমি এডমিট কৰিছিলোঁ। মা অলপ গাটো ফুলিছিলে, তো এডমিট কৰিলোঁ। প্ৰথম দিনা, দ্বিতীয় দিনা ঠিকে আছিলে, নিজে পেচেণ্টে খোজকাঢ়ি, আমাৰ তাত ভিডিঅ' আছে, মই আপোনাক ভিডিঅ' দিছোঁ, মায়ে নিজে খোজকাঢ়ি টয়লেটত যাব পৰা অৱস্থা, কাৰো সহায় নোলোৱাকৈ। সেই একেজনী পেচেণ্টক 2 দিনৰ পিছত আহি ডক্টৰসকলে চাই মেলি ক'লে যে 2.5 ঘণ্টামান সময় আছে আপোনালোকৰ, আৰু 2.5 ঘণ্টাৰ ভিতৰত ICU বেড লাগে। তো আমি ক'লোঁ ঠিকে আছে, ICU বেড দিয়ক, ব্যৱস্থা কৰি দিয়ক, আমিতো ডক্টৰৰ পৰামৰ্শ শুনিবই লাগিব। কিন্তু তাৰপিছত ক'লে, খবৰ কৰি যে ICU বেড নাই, আপোনালোকে 2 দিনৰ কাৰণে প্ৰাইভেট হস্পিটেলত ভৰ্তি কৰক, যেতিয়া খালী হ'ব তেতিয়া আপোনালোকক মানে বেড দিয়া হ'ব ব্যৱস্থা। কিন্তু সেই সময়তে মই অকণমান আমাৰ হেল্থ মিনিষ্টাৰৰ সহায় বিচাৰিলোঁ আৰু ফোন কৰিলোঁ, যোগাযোগ কৰিলোঁ। তেখেতক ফোন কৰাৰ পিছত 0.5 ঘণ্টা 45 মিনিটৰ পিছত মোক বেডৰ ব্যৱস্থা কৰি দিয়া হ'ল টুমুকিত। ওদালগুৰিৰ পৰা মণ্টু কলিতাৰ ৰিপৰ্ট, এনি ভাৰত 24। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ।